নমস্কাৰ, এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। ঢিঙৰ বিধায়ক বা AIDFৰ বিধায়ক আমিনুল ইছলামৰ চৰম স্পৰ্ধা বুলি আমি এই কাৰণে কৈছোঁ যে তেখেতে ৰাষ্ট্ৰীয় সংগীত আৰু বন্দে মাতৰম গীতটোক এক প্ৰকাৰে অপমান কৰিছে। তেখেতে বিৰোধিতা কৰিছে এই দুটা গীতৰ বাধ্যতামূলক পৰিৱেশন। কাইলৈ দিনটোত যিহেতু গণৰাজ্য দিৱস ২৬ জানুৱাৰী দেশবাসীয়ে পালন কৰিব আৰু দেশবাসীয়ে সমস্তৰে গাব ৰাষ্ট্ৰীয় সংগীত আৰু বন্দে মাতৰম গীত। কিন্তু শিক্ষা বিভাগে এক জাননী জাৰি কৰিছিল আৰু সেই জাননীত কৈছিল যে শিক্ষানুষ্ঠানসমূহত কাইলৈ দিনটোত ৰাষ্ট্ৰীয় সংগীত আৰু বন্দে মাতৰম গীতটো বাধ্যতামূলকভাৱে পৰিৱেশন কৰিব লাগিব। কিন্তু ইয়াৰ বিৰোধিতা কৰিছে এতিয়া ঢিঙৰ AIDFৰ বিধায়ক এইগৰাকী আমিনুল ইছলামে বিৰোধিতা কৰি কৈছে যে এই গীতটো বিশেষকৈ বন্দে মাতৰম গীতটোত হিন্দু দেৱ দেৱীক উপাসনা কৰা হয়, কিন্তু ইছলাম ধৰ্মই কোনো ধৰণৰ দেৱ দেৱীক উপাসনা কৰাটো মানিব নোৱাৰে। আল্লাহৰ বাদে আন ধৰ্মক উপাসনা নকৰে ইছলাম ধৰ্মীয় লোকে। গতিকে ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰম গীতক লৈ এনেদৰে ধৰ্মীয়কৰণ কৰাৰ চেষ্টা কৰিছে AIDFৰ বিধায়কগৰাকীয়ে। বন্দে মাতৰম গীতত হিন্দু দেৱ দেৱীক উপাসনা কৰা হৈছে, এয়া ইছলাম পৰিপন্থী বুলি মন্তব্য কৰিছে আমিনুল ইছলামে। আৰু ইছলামত আল্লাহৰ বাহিৰে আন উপাস্য দেৱতাক উপাসনা কৰাটো মহাপাপ। আল্লাহৰ বাদে, আৰু সেয়ে ইছলাম ধৰ্মীয় লোকক বন্দে মাতৰমৰ বাদে আন গীত গাবলৈ ব্যৱস্থা কৰি দিব লাগে। ইছলাম ধৰ্মী শিক্ষাৰ্থীক বন্দে মাতৰম গাবলৈ দিয়াটো ইছলামৰ ওপৰত হস্তক্ষেপ বুলি উল্লেখ কৰিছে আমিনুল ইছলামে। গণৰাজ্য দিৱসৰ বাবে শিক্ষানুষ্ঠানত শিক্ষা বিভাগে জাৰি কৰিছিল নিৰ্দেশনা, আৰু এই নিৰ্দেশনাক লৈ এনেদৰে এতিয়া এক প্ৰকাৰ বিৰোধিতা কৰিছে আমিনুল ইছলামে। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি শিক্ষা বিভাগৰ এপত আপলোডৰ নিৰ্দেশনা দিয়া হৈছিল। ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰম গীতক এনেদৰে চৰম অপমান এতিয়া বিধায়ক আমিনুল ইছলামৰ। ২৬ জানুৱাৰীত ৰাষ্ট্ৰীয় সংগীত আৰু বন্দে মাতৰম গীতৰ বাধ্যতামূলক পৰিৱেশনৰ বিৰোধিতা কৰিছে এতিয়া আমিনুল ইছলামে। আৰু আমি সকলোৱে জানো, যেতিয়া দেশে গৌৰৱবোধ কৰে তেতিয়া এই ৰাষ্ট্ৰীয় সংগীত আৰু বন্দে মাতৰম গীত গায়, আৰু এই গীত দুটাই দেশৰ সাৰ্বভৌমত্ব, দেশৰ অখণ্ডতা, দেশৰ ধৰ্ম নিৰপেক্ষতাক প্ৰতিনিধিত্ব কৰে। কিন্তু এই গীত দুটাক লৈ এইবাৰ বিধায়ক আমিনুল ইছলামে ধৰ্মীয়কৰণ কৰিব বিচাৰিছে। তেখেতে ক'ব বিচাৰিছে যে এই বন্দে মাতৰম গীতটোৱে কেৱল মাত্ৰ হিন্দুৰ দেৱ দেৱীক উপাসনা কৰা হয়। কিন্তু প্ৰকৃততে এয়া জানো সত্য? আমি সকলোৱে জানো এই দুটি গীতে, ৰাষ্ট্ৰীয় সংগীত হওক বন্দে মাতৰম গীত দুটা, যেতিয়া দেশে গৌৰৱবোধ কৰে, দেশ যেতিয়া গৌৰৱান্বিত হয়, তেতিয়া বিশ্বৰ দৰবাৰত এই দুটিকৈ গীত পৰিৱেশন কৰে। সকলোৱে গৌৰৱবোধ কৰে ভাৰতীয় হিচাপে, ভাৰতীয় নাগৰিক হিচাপে। বন্দে মাতৰম বুলি কয় এয়া যিকোনো ধৰ্মাৱলম্বী লোক হ'ব পাৰে, হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান, জৈন, বৌদ্ধ, যিকোনো ধৰ্মাৱলম্বী লোকে এই দুটিকৈ গীত পৰিৱেশন কৰি গৌৰৱবোধ কৰে ভাৰতীয় বুলি নিজকে বুকু ডাঠ কৰি ক'ব বিচাৰে। কিন্তু ইয়াৰ মাজতেই ঢিঙৰ বিধায়ক আমিনুল ইছলামে এই দুটাকৈ গীতক এতিয়া চৰম অপমান কৰিছে, চৰম স্পৰ্ধা বুলি কৈছোঁ। এই কাৰণেই তেখেতে বন্দে মাতৰম গীতক ধৰ্মীয়কৰণ কৰিব বিচাৰিছে, ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। ইছলাম ধৰ্মী শিক্ষাৰ্থীক আন গীত গাবলৈ দিব লাগে বুলি এতিয়া আহ্বান জনাইছে। ২৬ জানুৱাৰীত বন্দে মাতৰম নহয়, ইছলাম ধৰ্মী যিসকল শিক্ষাৰ্থী আছে, ছাত্ৰ ছাত্ৰী আছে, তেখেতসকলক আন গীত গাবলৈ দিব লাগে বুলি এনেদৰে আমিনুল ইছলামে পুনৰবাৰ বিতৰ্কৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ দিনটোত, কাইলৈ দিনটোত বাধ্যতামূলকভাৱে শিক্ষা বিভাগে যি নটিচ জাৰি কৰিছিল, জাননী জাৰি কৰিছিল যে ২৬ জানুৱাৰীত ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰম গীতৰ বাধ্যতামূলক পৰিৱেশন কৰিব লাগে, তাৰ বিৰোধিতা কৰি ঢিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে পুনৰবাৰ কি বিতৰ্কিত মন্তব্য কৰিছে, কেনেদৰে ধৰ্মীয়কৰণ কৰিব বিচৰা হৈছে বা সেই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া আগবঢ়াইছে, আমি সেই মন্তব্যটো এই মুহূৰ্তত শুনাব বিচাৰিছোঁ। অসম চৰকাৰৰ শিক্ষা বিভাগে কালি এটা অধিসূচনা জাৰি কৰা আমি দেখিছোঁ নগাঁও জিলাৰ জিলা শিক্ষা বিষয়াৰ পৰা, যে অহা ২৬ জানুৱাৰী, কাইলৈ ২৬ জানুৱাৰীত ৰাতিপুৱা ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ লগতে বন্দে মাতৰম গীতটো বাধ্যতামূলক হিচাপে সকলো শিক্ষানুষ্ঠানত গাব দিয়া হৈছে। আৰু বন্দে মাতৰম গীতটো গাই পেলাই এইটো ভিডিঅ' কৰি তেওঁলোকৰ এপছত আপলোড কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কিন্তু এই বিষয়টোত আমাৰ অলপ ক'ব লগা আছে যে বন্দে মাতৰম গীতটো সকলোৱে বাকী য'ত হিন্দু শিক্ষাৰ্থীসকল আছে, যিবিলাক শিক্ষানুষ্ঠানত তেওঁলোকে গাওক, আপত্তি নাই। কিন্তু যিহেতু এই গীতটোত কিছু ইয়াত মানে হিন্দু
দেৱ দেৱী যেনেকৈ দুৰ্গা আৰাধনা এনেধৰণৰ কথাবিলাকো আছে। আৰু ইছলাম ধৰ্মৰ যিটো ধৰ্মগ্ৰন্থ কোৰআন শ্বৰীফত আল্লাহ তালাই কৈছে যে একমাত্ৰ আল্লাহৰ বাহিৰে অন্য কোনো উপাস্যক উপাসনা কৰিব নোৱাৰি বা তেওঁলোকৰ বন্দনা কৰিব নোৱাৰি। আৰু আল্লাহ তালাই কোৰআন শ্বৰীফত সমগ্ৰ মানৱ জাতিক যিটো মেছেজ দিছে যে গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, পালনকৰ্তা, নিয়ন্ত্ৰক একমাত্ৰ আল্লাহ তালা, মানুহৰ সৃষ্টিকৰ্তা, মৃত্যুদাতা আৰু সকলো জীৱ জন্তুৰ অন্নদাতা, সকলো একমাত্ৰ ক্ষমতাৰ অধিকাৰী আল্লাহ। আৰু আল্লাহৰ বাহিৰে অন্য কোনো উপাস্য দেৱ দেৱীৰ উপাসনা কৰাটো আটাইতকৈ ডাঙৰ গুণা। ইছলাম ধৰ্মত আটাইতকৈ ডাঙৰ কবিৰা গুণা বুলি কয়, আটাইতকৈ ডাঙৰ মহাপাপ আল্লাহৰ বাহিৰে অন্য কাৰোবাক শ্বৰীক কৰা বা আল্লাহৰ লগত শ্বৰীক কৰা। গতিকে এই ক্ষেত্ৰত ইছলাম ধৰ্মৰ লোকসকলক বাধ্যতামূলকভাৱে কোনো অন্য ধৰ্মৰ দেৱ দেৱীৰ আৰাধনা কৰা বা তেনেধৰণৰ কিবা মন্ত্ৰ বা তেনেধৰণৰ কিবা ক'বলৈ বাধ্য কৰাটো আমি ভাবোঁ গণতন্ত্ৰৰ পৰিপন্থী, ভাৰতৰ সংবিধানৰ পৰিপন্থী। গতিকে এই বিষয়টো বাধ্যতামূলক কৰাটো কোনোপধ্যেই ভাৰতৰ গণতান্ত্ৰিক, ভাৰতৰ সাংবিধানিক ৰীতি নীতি মতে এইটো বৈধ নহয়। আমাৰ কথা হ'ল যে এইটো অপশ্যনেল দিব লাগে, য'ত বন্দে মাতৰম য'ত হিন্দু বা অন্য ধৰ্মৰ শিক্ষাৰ্থীসকল আছে তেওঁলোকে গাব পাৰে, আৰু য'ত সকলো মুছলমান শিক্ষাৰ্থী আছে তাত অপশ্যনেল, যদি ক'ৰবাত কোনোবাই গাব পাৰে, কিন্তু বাধ্যতামূলকভাৱে এই গীতটো গাই পেলাই আপলোড কৰিব দিয়াটো এইটো এক হিচাপে ইছলাম ধৰ্মৰ ওপৰত এটা হস্তক্ষেপ আৰু ধৰ্মীয় যিটো আকিদা, বিশ্বাস বা ইছলাম ধৰ্মৰ মৌলিকতা বিনষ্ট কৰাৰ এটা ষড়যন্ত্ৰ। গতিকে এইটোৰ আমি প্ৰতিবাদ কৰিছোঁ। আৰু পুনৰবাৰ এইটো যিটো চাৰ্কুলাৰ জাৰি কৰিছে যে বন্দে মাতৰম বাধ্যতামূলকভাৱে গাবই লাগিব সকলো শিক্ষানুষ্ঠানত আৰু এইটো এপছত আপলোড কৰিব লাগিব, এই নিৰ্দেশটো প্ৰত্যাহাৰ কৰিবলৈ আমি দাবী জনাইছোঁ।